কিদৰে চলিছে শিৱসাগৰৰ হালুৱাটিং আদৰ্শ চিকিৎসালয় অঞ্চলবাসীক চিকিৎসা সেৱাৰ ক্ষেত্ৰত আদৰ্শ চিকিৎসালয়খনে কি ভূমিকা গ্ৰহণ কৰিছে প্ৰকৃত সুবিধা পাইছে নে ৰোগীয়ে তাকেই জানিবলৈ শিৱসাগৰ হালুৱাটিং আদৰ্শ চিকিৎসালয়ত নিউজ লাইভৰ সাংবাদিক প্ৰথমেই চাওক আদৰ্শ চিকিৎসালয়খনৰ পৰিৱেশ এখন আদৰ্শ চিকিৎসালয়ত যিসমূহ কক্ষ যন্ত্ৰপাতি থাকিব লাগে সকলো আছে সাধাৰণ কক্ষ প্ৰসূতি কক্ষৰ পৰা অস্ত্ৰোপচাৰ কক্ষলৈ সকলো বিদ্যমান আছে এক্স-ৰে মেচিন অস্ত্ৰোপচাৰৰ যন্ত্ৰাংশৰ লগতে প্ৰতিটো পৰীক্ষাগাৰৰ যন্ত্ৰাংশ কিন্তু নাই কাৰিকৰী বিশেষজ্ঞ চিকিৎসালয়খনত চিকিৎসক বুলিবলৈ মাথো দুজন নাই পৰ্যাপ্ত সহকাৰী চিকিৎসক তথা নাৰ্ছ সেয়ে অঞ্চলবাসী বঞ্চিত উপযুক্ত চিকিৎসা সেৱাৰ পৰা এই চিকিৎসালয়খন যেতিয়া প্ৰতিষ্ঠা হৈছিলে ইয়াত বহুত আশা কৰা হৈছিলে কোন কাৰণে স্পেচিয়েলি বেড আছিলে মহিলা গৰ্ভৱতী মহিলা প্ৰসৱ কৰিবৰ কাৰণে চেজাৰিঙৰ কাৰণেও ৰুম আছিলে তাৰপিছতে মেডিচিনো আছে আৰু অন্যান্য মেচিনো আছে এটা মডেল হস্পিটেল থকাৰ পাছত আমি চিকিৎসা লাভ নকৰিলোঁ গতিকে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া চিকিৎসা বিভাগৰ যি মন্ত্ৰী আছে তাতে আমাৰ জইণ্ট ডাইৰেক্টৰ শিৱসাগৰৰ যোগেদি আশা কৰিম যে ইয়াত পূৰ্ণাংগৰূপে চিকিৎসা আৰম্ভ হয় মেডিচিন আহে আমাৰ প্ৰসূতিসকল ইয়াতে ইয়াক প্ৰসৱ কৰাব পাৰে ডক্টৰসকলে 2023 চনত শুভাৰম্ভ কৰা আদৰ্শ চিকিৎসালয়খনৰ উন্নত যন্ত্ৰপাতি এতিয়া এইদৰেই পৰি ৰৈছে সেয়েহে স্থানীয় লোকৰ আহ্বান স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ শীঘ্ৰেই কাৰ্যক্ষম কৰি তোলক আদৰ্শ চিকিৎসালয়খন ইয়াত বিভিন্ন ধৰণৰ আসলে বহু উন্নত ধৰণৰ প্ৰযুক্তিবিদ্যাৰ আসলে ইয়াত যন্ত্ৰপাতি আছে 2023 চনতে অক্টোবৰ মাহতে এই হস্পিটেলখন ওপেনিং কৰিলে কিন্তু আজি পৰ্যন্ত যিসমূহ যন্ত্ৰপাতিবোৰ যদি এনে ব্যৱহাৰ নকৰে আজি 2 বছৰ 3 বছৰ ধৰি এনে ধৰে পেলাই থৈ দিছে আসলে সেইসমূহ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হ'ব আপুনি দেখিছে গোটেই ইয়াত ওৱাল খহি গৈছে আজিলৈকে কিন্তু মানুহে আসলে যি সুস্বাস্থ্য আসল পাব লাগিছিলে ইয়াত স্বাস্থ্য বিভাগৰ মানে যি সুবিধা পাব লাগিছিলে তেওঁলোকে আজিলৈকে বঞ্চিত হৈ আছে আৰু হে আমি স্বাস্থ্য মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যাতে অতি শীঘ্ৰে এই সমূহ আসলে ভালদৰে আসলে পৰিচালনা কৰি যাতে হস্পিটেলখনক এটা উন্নত পৰ্যায়লৈ লৈ যাওক এখন আদৰ্শ চিকিৎসালয়ৰ দুৰৱস্থা আমি দেখুৱালো এতিয়া দায়িত্ব চৰকাৰৰ আমগুৰিৰ পৰা বাসৱ ৰাজবৰুৱা নিউজ লাইভ